তেওঁলোকে এটা প্ৰপ'জেল দিছে ছাৰ, এইখিনি যদি আমি চক কৰি দিওঁ এই নদীটোত যদি ইয়াতে ছাৰ ফৰ্কুমেণ্ট দি পেলাই যদি ছাৰ সিফালে মেইন চুইচ আনি যদি ডাইভাৰ্ট কৰি দিওঁ এইখনত হয় ছাৰ, ডাইভাৰ্ট কৰি দিওঁ তেতিয়াহ'লে ছাৰ ইয়াৰ যদি ফটো লাহে লাহে ছাৰ এবছৰ তেতিয়া এইটো লাহে লাহে মৰি যাব। তাৰমানে এই কুটুম্ব লোকা পালে এতিয়া আপোনালোকক কোনটো লাগে? এই যে টানেলটো কোটিতকৈ টকা বেছি বেছি দিছে ছাৰ, হয় নে নহয়? গতিকে আৰু দিবলৈ চেষ্টা কৰিম, কিন্তু দি কয় কি ইয়াতে যদি প্ৰটেকশ্যন কৰোঁ আপোনালোকৰ মাটিখিনি নোলায়। হয়, ব্ৰহ্মপুত্ৰত যি গৰাখহনীয়া সেই গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ যি মন্ত্ৰী পীযুষ হাজৰিকা এই মুহূৰ্তত উপস্থিত হৈছে, এয়া হৈছে গহপুৰৰ লোহিতমুখৰ কৰীয়াটিৰ পৰিৱেশ। এয়া আমি দেখুৱাইছোঁ আৰু মন্ত্ৰী ডাঙৰীয়া নিজে আজি উপস্থিত হৈছে এই স্থানত। আৰু জলপৃষ্ঠ যিমানে বৃদ্ধি পাইছে এই স্থানত আচলতে যি গৰাখহনীয়া সেয়া দুগুণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এয়া জলসম্পদ মন্ত্ৰীগৰাকী আজি উপস্থিত হৈছেহি লোহিতমুখৰ কৰীয়াটিত। মেইন ব্ৰহ্মপুত্ৰ ছাৰ, এইখন মেইন ব্ৰহ্মপুত্ৰৰ পৰা এই খুঁটিটো ছাৰ এইফালে সোমাইছে। আৰু এয়া হৈছে গহপুৰৰ দক্ষিণাঞ্চলৰ লোহিতমুখৰ কৰীয়াটি আৰু জলসম্পদ মন্ত্ৰীগৰাকী তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকী আজি নিজেই পৰিদৰ্শন কৰিছে। আৰু বাৰিষাৰ যি জলপৃষ্ঠ, ব্ৰহ্মপুত্ৰৰ যি জলপৃষ্ঠ যিমানে বৃদ্ধি পাইছে গৰাখহনীয়া সিমানে আচলতে বহা পৰিলক্ষিত হৈছে আৰু সম্পূৰ্ণ অঞ্চলটো বুজ লোৱা পৰিলক্ষিত হৈছে। এতিয়া এইটো লাহে লাহে মৰি যাব। এইটো যদি মৰি যায়, এইটো যদি মৰি যায় ভাল হ'ব নে বেয়া হ'ব? আমাৰ গাঁও তালৈকে আছিলে নহয়, এতিয়া মানুহখিনিৰ ডিমাণ্ডটো কি? এইখিনি এইটো 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 এইকেইটা ফৰ্কুপাইনৰ স্কিন কৰিব লাগে। প্ৰটেকশ্যন নালাগে, ফৰ্কুপাইন স্কিন লাগে। প্ৰটেকশ্যন লাগে কৰিলে ছাৰ বহুত টকা লাগি যাব, সম্ভৱ নহ'ব ছাৰ। সেইকাৰণে এইটো ছাৰ আমি অলৰেডি কিন্তু যেতিয়া আমি কৰিম এইটো যদি ফৰ্কুপাইনৰ স্কিন কৰোঁ এইখিনি এইটো পানীটো নাইকিয়া হৈ যাব, লাহে লাহে বাম হৈ পেলাই চিফ্ট হৈ যাব। চাওক, এইটো এটা ডাঙৰ সমস্যা। পাকেন বুলি অঞ্চলটোলৈকে মই যোৱা বছৰ তাৰ আগৰ বছৰো আহিছোঁ আৰু গহপুৰলৈতো মই বানপানীৰ সমস্যাৰ কাৰণে আহিয়ে থাকোঁ। ইয়াৰ লগে লগে মই বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰীও হয়, গতিকে মোৰ দায়িত্ব ইয়াতে যথেষ্ট। মই আপোনালোকক ক'বলৈ পাই সুখী হ'ম যে আমি যোৱা 3 বছৰত প্ৰায় 250 কোটি টকা অকল গহপুৰ সমষ্টিতে দিছোঁ। গহপুৰ সমষ্টিৰ সমস্যাও বহুত, ব্ৰহ্মাজান, ডুবিয়া, ব্ৰহ্মপুত্ৰ, চেঁচা, বহুত সমস্যা, কিন্তু পৰ্যায়ক্ৰমে সমস্যাবিলাক নাইকিয়া কৰিছোঁ। মই ভাবোঁ যে আৰু 2 বছৰৰ ভিতৰত গহপুৰৰ আমি 90% সমস্যা নাইকিয়া কৰিম। মই সদায় ক'ৰবাত 70% কওঁ, 90% কওঁ, 80% কওঁ। কিয় কওঁ? 100% এইটো কাৰণেই নকওঁ, প্ৰকৃতিৰ লগত যুঁজাটো কেতিয়াবা কেতিয়াবা আমাৰ কাৰণে অসম্ভৱ হৈ উঠে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি টকা আমি গহপুৰত দিছোঁ আগতে ৰেকৰ্ড নাছিলে। আগতে কেতিয়াও এনেকুৱা এটা সমষ্টিত 200 কোটি 250 কোটি কোনোৱে ভাবিবও পৰা নাছিলে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত। আগতে যেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ আছিল তেতিয়া বাজেটেই আছিল ডিপাৰ্টমেণ্টটোৰ 400 কোটি টকা। এতিয়া আমাৰ বাজেট হৈছে 2000 পৰা 2500 কোটি টকা। সেইকাৰণে আমি কাম কৰিবলৈকে সক্ষম হৈছোঁ। সেইকাৰণে আমি যেতিয়া আগতে বিধায়ক আছিলোঁ, বানপানী হ'লে আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে মথাউৰিটো নাভাঙক, কাৰণ মথাউৰি ভাঙিলে আৰু 1 বছৰ 1.5 বছৰলৈকে মথাউৰিটো কোনো আহি ৰিপেয়াৰিং নকৰে। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, এই বছৰৰ যেতিয়া ৰিমাল চাইক্লন আহিলে আমাৰ বৰাক ভেলীত 7টা মথাউৰি ভাঙিলে, 7টা মথাউৰিয়ে ইতিমধ্যে আমি ব্ৰিজ ফিল আপ কৰি দিলোঁ। এতিয়া তাতে গৈ কোনো ক'ব নোৱাৰে যে তাতে আজিৰ পৰা 15 দিন আগত ব্ৰিজ হৈছিলে, মানে মথাউৰি ভাঙিছিল। গতিকে সেইধৰণে কাম কৰিছোঁ আৰু কাম কৰিম, ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। এই অঞ্চলত এই আমাৰ যিটো এইটো আচলতে এটা খুঁটি, এইটো ব্ৰহ্মপুত্ৰৰ খুঁটি, ব্ৰহ্মপুত্ৰখন আগত আছে। আমাৰ এটা বস্তু আমি যদি কৰোঁ, এই খুঁটিটো যদি বন্ধ কৰিব পাৰোঁ পৰ্যায়ক্ৰমে, তেতিয়া ৰাইজৰ খেতি কৰাৰ মাটি ওলায়। গতিকে আমি ইয়াতে ইমিডিয়েট আমি এই বেংক প্ৰটেকশ্যন নকৰোঁ, আমি আগত নদীখন ডাইভাৰ্ট কৰিব পাৰোঁ নেকি চেষ্টা কৰিম। বেংক প্ৰটেকশ্যন কৰিলে ইয়াৰ মাটিখিনি বাচিব, কিন্তু খেতি কৰা মাটিখিনি নোলাব।
কিন্তু যদি চেনেলটো আমি ডাইভাৰ্ট কৰিব পাৰোঁ তেতিয়া গৰাখহনীয়াও বন্ধ হৈ গ'ল আৰু খেতিৰ মাটিও ওলাই গ'ল। তাৰ কাৰণে আমি খুব ভালকৈ 1, 2, 3, 4, 7টা পইণ্টত এই চেনেলটোৰ 7টা পইণ্টত আমি পাৰ্কোপাইনৰ ষ্ট্ৰং আমি স্কিন দিম আৰু যাতে ভৱিষ্যতে ইয়াত চিল্টেশ্যন হয় আৰু এই ক্ষতিটো একেবাৰে নাইকিয়া হৈ যায় আৰু আমাৰ খিলঞ্জীয়া মানুহখিনিৰ যাতে খেতি কৰাৰ মাটি ওলায় তাৰ কাৰণে মই চেষ্টা কৰিম। ঠিক আছে। আৰু এয়া আমি দেখুৱাইছোঁ মন্ত্ৰী পীযুষ হাজৰিকা আজি নিজেই যি গৰাখহনীয়া সেয়া পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে আৰু এক স্থায়ী সমাধান তেওঁলোকে হ'ব বুলি আশ্বাস প্ৰদান কৰিছে। আমি ND24 পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আমি নিৰ্বাচনৰ সময়ত ইয়ালৈ মন্ত্ৰী ডাঙৰীয়াক অনাৰ কথা আছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আগ্ৰহ প্ৰকাশ কৰিছিলোঁ আৰু সেই উপলক্ষে আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ আৰু আমাৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াৰ বিশেষ আগ্ৰহত আমাৰ বিশেষকৈ মিচিং অধ্যুষিত 5খন গাঁও পঞ্চায়তত যি খহনীয়াৰ সমস্যাৰ জৰিয়তে আমাৰ খুব বহুমূলীয়া মাটিবিলাক খেতি মাটিবিলাক আমাৰ অনিষ্ট হৈ গৈছিল আৰু তাৰ কাৰণে আজি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ জৰিয়তে এটা প্ৰজেক্ট তৈয়াৰ কৰা হৈছে। আমি আশাবাদী এই প্ৰজেক্টটো যদি আমি ছাকচেছফুলি আমি কামটো শেষ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই নদীৰ সুঁতিটো বন্ধ হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ খেতি মাটিবিলাক সুৰক্ষিত হ'ব আৰু এই অঞ্চলৰ ৰাইজে যিটো আৱেগ আছিল যে আমাক খহনীয়া প্ৰটেকশ্যন কৰিব লাগে তাৰ কাৰণে আমি সুবিধা পাম। স্থায়ী সমাধানৰ কাৰণে গৈ আছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।